বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তেন্তে পলম নকৰি আহকচোন আৰম্ভ কৰোঁ আমাৰ ধাৰাবাহিক উপন্যাস বৰষুণখন। বৰষুণ খণ্ড 6। জাষ্ট শ্বাট আপ ননচেন্স। হোৱাট হেপনিং? মোৰ কথা কি কৈ আছ? তোৰ কথা কোৱা নাই বে। ফটো আমি কৰিব নাহিবি মোৰ লগত। আবে তোক কৈছোঁ নে নাই তোৰ কথা কোৱা নাই বুলি? মই কাণেৰে কি ভুল শুনিছোঁ নেকি? কি ক'লোঁ বে তোৰ কথা? সাৰ পাই উঠিল কাঞ্চনহঁত। ৰুমৰ ওচৰৰ কৰিডৰটোত কাৰোবাৰ উচ্চ স্বৰৰ মাতত ওলাই আহিব অলপ ভয় কৰিলে কাঞ্চনে। চিনিয়ৰ বাকেইজনী নেকি বাৰু? মাতকেইটা তাৰ চিনাকি লাগিল। কিবা কাজিয়া হৈছে চাগে, ডিকিতাই লাহেকৈ কৈ উঠিল। বিচনাতে তিনিওজনী বহি শুনি আছে। উঠি আহিল কাঞ্চন। দুৱাৰখন খুলি জুমি চাই মানে কৰিডৰটোত কোনো নাই। গুচি গ'ল নেকি? দুৱাৰখন মাৰি সোমাই আহিল কাঞ্চন। কি হ'ল কাঞ্চন? নাই, গুচি গ'ল নেকি? টোপনিটো সম্পূৰ্ণ নহ'লে সিহঁতৰ। তাতে আকৌ আজি দেওবাৰ। শুবলৈ আকৌ চেষ্টা কৰিছিল, যদিও টোপনি কাৰোৰে নগ'ল। পোহৰ এবাৰ চকুত পৰিলে আকৌ টোপনি যোৱা মানুহ হয়তো খুবেই কম আছে। উঠি আহি মুখ ধুই চাহ অকণ খাওঁতে চকুকেইটা অলপ সকাহ পাইছে। গাটো ধুই তিনিওজনী কৰিডৰৰ পিনে খোজকাঢ়ি আহিল। আহি থাকোঁতেই চিনিয়ৰ কুঁৱলী বাই লগ পালে। লৈ গ'ল সিহঁতৰ ৰুমলৈ। কিৰণালয় ছাত্ৰী নিবাসৰ 107 নং কোঠালিটো তেওঁলোকৰ। গোটেই কেইজনী একেলগে থাকে। কাঞ্চনহঁতৰ ৰুমটোতকৈ তেওঁলোকৰ ৰুমটো যথেষ্ট ডাঙৰ, আহল বহল। আহা কাঞ্চন, আহা দীক্ষিতা, আহা মায়া, সোমাই আহা। বাঘ এজনীয়ে একেলগে সিহঁতক ভিতৰলৈ মাতি আনিল। আজিকালি চিনিয়ৰ বুলি ক'লে কিবা এটা ভয় যেন বুকুত টুকুৰ মাৰে। ৰেগিঙৰ ভয়ে যেন বুকুখন কঁপাই তোলে। আজিকালিৰ যুগতো এনেকুৱা চিনিয়ৰ পোৱাটো কাঞ্চনহঁতৰ কিমান যে ভাগ্য। নিজৰ বাইকৰ দৰে তেওঁলোক। মৰম কৰে কাঞ্চনহঁতক। ভিতৰলৈ মাতিয়ে সিহঁতক চাহ দিলে। খালে গোটেইকেইজনীয়ে মিলি। চাহৰ জুতি লৈ গোটেইকেইজনীয়ে দেওবাৰৰ আমেজ ল'বলৈ ধৰিলে। দেওবাৰৰ দিনা বোলে বাহিৰত থকাৰ সময়ত 1 ঘণ্টা বেছি দিয়ে। যদি আগে পিছে সন্ধিয়া 7 বজাত সোমাব লাগে, দেওবাৰে 8 বজাত সোমালেও কোনো কথা নাই। তাতকৈ দেৰি নকৰাই ভাল। কথাটো শুনি কাঞ্চনহঁতে খুব ভাল পালে। আজি সিহঁতে বজাৰ কৰিব। হাতত অলপ সময় লৈ যাব। বহু সময় চিনিয়ৰ বাকেইজনীৰ ৰুমতে কটালে সিহঁতে। ঐ বগৰী খাবা? নিশিতাবাৰ কথাত সকলো চিঞৰি উঠিল। খাম, ক'ত আছে বগৰী? নিশিতাবাই খিৰিকীৰে দেখুৱাই দিলে গছজোপা। ডাঙৰ ৰাধাচূড়াজোপাৰ ওচৰতে থকা ঘৰটোৰ সন্মুখতে এজোপা ডাঙৰ বগৰী গছ। ইয়াৰ পৰাই জিলিকি আছে বগৰী। পকা বগৰীবোৰে মুখ খা কৰি আছে। কাঞ্চনহঁতৰ জিভাৰ বাণী পৰিবলৈ ধৰিলে। দেৰি নকৰি সিহঁতে বগৰী ছিঙি অনাৰ বুদ্ধি ভাঙিলে। গ'ল গোটেইকেইজনী। কাঞ্চন, মায়া, দীক্ষিতা, চন্দ্ৰমা বা, মেঘালী বা আৰু নিশিতা বা আৰু কুঁৱলী বা। কাঞ্চনৰ হাতত এটা ডাঙৰ খৰাহী। কেনেকৈ পাৰিব এতিয়া বাৰু? বহুত ওপৰত আছে বগৰীবোৰ। ৰাস্তাৰে পৰি থকা শিলগুটিবোৰ মাৰিবলৈ ধৰিলে গোটেইকেইজনীয়ে। মানুহ ঘৰৰ বাহিৰত কোনো নাছিল। কাঞ্চনে কোনোবা আহে বুলি ইফালে সিফালে চাই আছিল। বাকী কেইজনীয়ে খৰাহী ভৰাই বগৰী বুটলি ল'লে। ঐ ব'লা হ'ব। দৌৰ ল'লে ছাত্ৰী নিবাসৰ ভিতৰলৈ। চিনিয়ৰ বাকেইজনীৰ ৰুমতে খাব। পিছে জলকীয়াহে নাই। কাঞ্চন দৌৰ ল'লে তাইৰ ৰুমলৈ আৰু জলকীয়া লৈ আহিল। ঘূৰণীয়াকৈ বহি লৈছে গোটেইকেইজনী। খিৰিকী কেইখনৰ মাজেৰে ৰ'দ পৰিয়ে আছে। বাহিৰলৈ যোৱাৰ কাৰণেই নাই। চন্দ্ৰমা বায়ে কাষতে থকা কলগছজোপাৰ পৰা কলপাত কাটি আনিলে। মিহিকৈ কুটিছে বগৰীকেইটা। লোভত জিভাৰ পানী গিলি সিহঁতৰ অৱস্থা নাই। চন্দ্ৰমা বায়ে ভগাই দিছে। দিয়াৰ লগে হেঁপাহ পলুৱাই খালে গোটেইকেইজনীয়ে। ইমান টেষ্টি বগৰীকেইটা, বৰ মিঠা। জ্বলাৰ কোবত গোটেইকেইজনীয়ে মুখখন চাব লগা হৈছে। কান্দি অৱস্থা নাই। পিছে কাঞ্চনে আকৌ জ্বলা বহুত খায়। তাই তেনেকুৱা হোৱা নাই যিমান সিহঁতৰ হৈছে। ঢুকে পানী খাইছে সিহঁতে। ধুনীয়াকৈ প্ৰথমটো দেওবাৰ আগবেলা সময়খিনি কাঞ্চনহঁতৰ বহুত ধুনীয়াকৈ ফূৰ্তিৰে পাৰ হ'ল। তাৰপাছত ৰুমলৈ আহিল সিহঁত। ঐ ভাত খাবানে? বগৰী খাই দিওঁতে দেখোন ভোকেই নাইকিয়া হৈ গ'ল। কেইটামান খাম দিয়া। হ'ব খাম বাৰু। পিছে কোনে বনাব? আজি ভাজিখন কাঞ্চনে বনাওক, দাইলকণ মায়া আৰু ভাতকেইটা মই বনাম। নিজৰ বাবে ভাতকেইটা ৰখাইছে। দীক্ষিতাৰ কথাত গোটেইকেইজনীয়ে হাঁহিত বাগৰি পৰিল। বনাব ল'লে ভাতকেইটা। হোষ্টেল জীৱনৰ আপোন লগাই এই সময়খিনি হেৰুৱাবলৈ কাৰোৱে মন নাযায়। হোষ্টেল জীৱন মানেই কোনোবাখিনিত ভয়, ফূৰ্তি, আনন্দ আৰু হাঁহি। তাতে লগৰ কেইজনী মনে মিলা হৈ পৰিলে হোষ্টেল লাইফ ইজ দ্য বেষ্ট বুলি চিঞৰি ক'বলৈহে মন যায়।
সৰু সৰু দুষ্টামিবোৰে এই হোষ্টেল জীৱনতে আৰম্ভ হয়। বিচাৰিব জানিলে হোষ্টেল জীৱনত বহুতখিনি আনন্দ বিচাৰি পোৱা যায়, বহুত শিক্ষাও ল'ব পৰা যায়, বহুতো অভিজ্ঞতাও ল'ব পৰা যায়, যিবোৰ পিছলৈ স্মৃতি হিচাপে আজীৱন বুকুত লৈ ফুৰিব পাৰি। ঐ সন্ধিয়া লাগিবই হৈছে, নোযোৱা নি? ৰ'বা কাঞ্চন ওলাই লওক আকৌ। দীক্ষিতা যোৱা আকৌ ওলোৱা। তোমাৰ হ'ল নেকি কাঞ্চন? ওলাওঁগৈ, যোৱা তোমালোক কেইজনী বেগেৰে যোৱা ওলাবলৈ। সিহঁত ওলাই মানে কাঞ্চনে মাকৰ সহকত অলপমান কথা পাতি ল'লে। 10 মিনিটমান কথা পতাৰ পিছত দীক্ষিতা আৰু মায়া ওলাই আহিল। ব'লা কাঞ্চন। ওলাই আহিল সিহঁত। সময় আবেলি 5 বাজিছে। ঠাণ্ডা দিন, গতিকে 5 বজাতে যেন ৰাতি হৈ পৰে। ৰাতিৰ পোহৰত তিনিওজনী ঘূৰি বহুত ভাল পায়। দোকানবোৰ প্ৰায়ে বন্ধ দেখোন। বজাৰ কৰা হ'বনে নাই সিহঁতে হয়তো নাজানে। ষ্টেডিয়ামৰ পৰা অলপ আগত তিনিআলি এটা আছে। তাৰ পৰা অলপ গ'লেই বোলে এখন বজাৰ বহে, নেহেৰুৱালী মাৰ্কেট। গ'ল সিহঁত তালৈকৈ। ভাগ্য ভাল সিহঁতৰ, বজাৰখন পালেগৈ। ৰাস্তাৰ দুয়োপাৰে মানুহ বজাৰ কৰিবলৈ আহিছে। সিহঁতে প্ৰয়োজনীয় বস্তুখিনি দেৰি নকৰি কিনি ল'লে। সন্মুখত সেই ফিল্ডখন। বাহ, টাউনৰ মাজতো ইমান ডাঙৰ ডাঙৰ ফিল্ড আছে। কাঞ্চনে আচৰিত হৈ কৈ উঠিল, দাদা এই ফিল্ডখনৰ নামটো কি বাৰু? এইখন নে? হয়, নেহেৰুৱালী। ইয়াৰ নামেই মানে বজাৰখনৰ নাম? হয়, নেহেৰুৱালী মাৰ্কেট। ইয়াৰ নামেৰে এই বজাৰখনৰ নাম। এতিয়া কাঞ্চন যাব কাপোৰ এযোৰ কিনিবলৈ। পানীগাঁও চাৰিআলিৰ বুকুতে থকা বিশাল মেগামাৰ্টলৈ সিহঁত গ'ল। গুগল মেপখন চাই সিহঁতে ৰিক্সা এখনত গৈ থাকিল। বাহ, বৰ ধুনীয়া দেই। মেগামাৰ্টখন খোলা আছিল। বাহিৰত ছিকিউৰিটি গাৰ্ড দুগৰাকী থিয় হৈ আছে। বেগবোৰ নিয়াৰ অনুমতি নাই। তাতে থৈ কাঞ্চনহঁত সোমাই গ'ল মেগামাৰ্টখনৰ ভিতৰত। বহুত ধুনীয়া, বহুত পৰিষ্কাৰ, যথেষ্ট মানুহ আছে। হয়তো মানুহবোৰ প্ৰায় ইয়ালৈকে আহে। তাই প্ৰিয় কাপোৰযোৰ বিচাৰিব ধৰিলে। কোনটো ফ্ল'ৰত তাইৰ কাপোৰযোৰ আছে বিচাৰিয়ে পোৱা নাই। ঘূৰি আছে গোটেইখন। শেষত 3rd ফ্ল'ৰত বিচাৰি পাইছে তাইৰ প্ৰিয় ৰঙৰ শাড়ীখন। ভাল লাগিছেনে দীক্ষিতা? ধুনীয়া লাগিছে দেখি। ল'বা নেকি? তাকে ভাবিছোঁ। লোৱা, তোমাক ধুনীয়া লাগিব। ল'লে শাড়ীখন। দীক্ষিতা আৰু মায়ে সৰু সৰু বেগ ল'লে। মেগামাৰ্টখনত সকলো বস্তুৱেই পোৱা যায়, সৰুৰে পৰা ডাঙৰলৈকে। বেলেগকৈ আৰু যাব নালাগে, ইয়াতেই সকলো থাকে। পে'মেণ্ট কৰি সিহঁত ওলাই আহিল। সময় তেতিয়া সন্ধিয়া 6:30 বাজিছে। হাতত এতিয়াও বহু সময় আছে। ৰিক্সা এখন লৈ সিহঁত মহাবিদ্যালয়ৰ ৰাস্তাটোৰ ফালে আহিল। দাদা ৰখাই দিয়ক। নামিল সিহঁত। আজি দেওবাৰ বাবেই জোনবাৰ ম'মৰ কাষত বহুত মানুহ। টাউনৰ ফেমাছ ম'ম' শ্বপ। এইফালে আহিলে সিহঁতে নাখায় কেতিয়াও যাব নোৱাৰে। ৰৈ আছিল সিহঁতে, ভিৰটো ভঙালৈকে ৰৈ আছে। কিন্তু নাই, আজি যথেষ্ট ভিৰ। কষ্ট কৰি যেনে তেনে মায়াই 3 প্লেট ম'ম' আনিলে। খাই আছিল সিহঁতে। ঐ অনিৰ্বাণ, কাইলৈ কলেজ আহিবিনে? নামটো শুনি ৰৈ গ'ল কাঞ্চন। অনিৰ্বাণ? ক'ত মাতিছে? তাই চাৰিওফালে ঘূৰি ঘূৰি চাইছে, কিন্তু নাই দেখা তাই। ভিৰৰ মাজত আছে নেকি বাৰু কেনেবাকৈ? কি হ'ল কাঞ্চন, কি চাই আছে এনেকৈ? নাই, দোকানখন চাই আছোঁ। দেখিছা কিমান ভিৰ? তাকেই, মানুহবোৰৰ মুখ কেইখনো দেখোন নেদেখি। আজিও দেখা নাপালে কাঞ্চনে। ভিৰৰ মাজৰ পৰা নিগৰি আহিছিল মাতটো। চেষ্টা কৰিও তাই ব্যৰ্থ হৈছিল। আহিবলৈ ওলাইছে সিহঁত। সন্ধিয়া 7:30 বজাত ৰুমত সোমালেহি। ৱাৰ্ডেন মেম বাহিৰতে আছিল। আধা ঘণ্টাৰ আগতে যেনে তেনে সোমাল। ৰুমত গৈ কাঞ্চনে কাপোৰযোৰহে পিন্ধিলে। নীলা ৰং তাই বুকুৰ আপোন। পিন্ধি দেখুৱালে দীক্ষিতা আৰু মায়াক। ঐ কাঞ্চন, ইমান ধুনীয়া লাগিছে নহয় তোমাক দেখি। দীক্ষিতা আৰু মায়া যেন চিঞৰি উঠিল। ফটো দুখনমান উঠাই দিয়া না কোনোবা এজনীয়ে। কাঞ্চনে ফটো উঠিবলৈ ল'লে ৰুমতে। এফালৰ পৰা উঠাই গৈ থাকিল মায়াই। কিৰণালয় ছাত্ৰী নিবাসৰ 101 নং কোঠালীত যেন আজি ফটোশ্বুটহে চলিছে। এলা পেচাত আকৌ পচন্দ নহয়েই কাঞ্চনৰ। বহু সময় উঠাৰ পিছতহে এখন ফটো যেনিবা ভাল হয়। হৈ যাব মায়া, এইখন ধুনীয়া লাগিছে। লগে লগে কাঞ্চনে ফেচবুকত আপলোড কৰি দিলে ফটোখন। নটিফিকেশ্যনবোৰ অলপ জমা হ'বলৈ দি তাই কাপোৰযোৰ খুলি ফ্ৰেছ হৈ চাহ একাপ বনাইছে। মিলিজুলি চাহকণ খালে। এতিয়া তিনিওজনী 3খন বিচনাত বহি নিজৰ মাজত হেৰাই আছে ফোন চাই চাই। কাঞ্চনে কমেণ্টবোৰৰ ৰিপ্লাই এফালৰ পৰা যি যাব ধৰিলে। নীলা ৰং বৰ প্ৰিয় যেন পাওঁ। কমেণ্টটো বেলেগতকৈ বহুত বেলেগ আছিল। অনিৰ্বাণ কাশ্যপ দ্বাৰা। অনিৰ্বাণ গান গোৱা ল'ৰাটো নেকি বাৰু? মনতে প্ৰশ্ন কৰিবলৈ ল'লে কাঞ্চনে। শোৱাৰ পৰা একেজাপে উঠি বহিল তাই। কি হ'ল কাঞ্চন?
নাই একো নাই। প্ৰফাইলটো যিমান পাৰি সিমানেই খুচৰি চাইছে তাই। বায়'ত লিখা আছে ষ্টাডিড এট নগাঁও কলেজ, ডিপাৰ্টমেণ্ট অফ কেমেষ্ট্ৰি। কোনোবাখিনিত তাইক খুব সন্দেহ হৈছিল যে সেইজনেই এইজন বুলি। গোটেই প্ৰফাইলটো বিচাৰি তাই চলাথ কৰিলে, কিন্তু তাই এখনো ফটো তাই বিচাৰি নাপালে। কমেণ্টত লাভ ৰিয়েক্ট এটা কৰি পঠিয়াই দিলে তাই। বহুত বেছি আগলৈ। বন্ধু বান্ধৱীসকল, বৰষুণৰ এই খণ্ডটো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদিহে বৰষুণৰ আৰু খণ্ড বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ দেই।